নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। অসমৰ লাখ লাখ মহিলাৰ কাৰণে এটা বিৰাটেই বেয়া খবৰ ওলাই পৰিছে। মানে ডাইৰেক্টলি যদি ক'বলৈ যাওঁ এই খবৰটো শুনাৰ পাছত অসমৰ মহিলাসকলে কান্দি দিব, ইমানটো কৈ দিলো। তো আপোনাৰ ঘৰটো নিশ্চয় মহিলা আছে, তেখেতলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু আপুনিও যদি এগৰাকী মহিলা আজিৰ খবৰটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু লগতে পাৰিলে অন্য এগৰাকী মহিলালৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। অসমৰ লাখ লাখ মহিলাৰ কাৰণে এইটোটা বিৰাটেই দুখ লগা খবৰ, এইটোটা বিৰাটেই বেয়া খবৰ। তো সেই খবৰটোনো কি, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগৈছে আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতেই আপোনালোক সকলোকে সৰুকৈ এটা ৰিকুৱেষ্ট, যদি খবৰটো চাই ভাল লাগে লাইক এটা কৰিবলৈ নাপাহৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। তো বেয়া খবৰটো দিয়াৰ আগতে এটা ভাল খবৰ দি থৈ যাওঁ, যাতে মহিলাসকলে অকণমান যাতে সহানুভূতি জগাই মোৰ ভিডিঅ'টোত লাইক এটা কৰি থৈ যায়। তো মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাইছে, মানে এটা এডিশ্যনেল খবৰ দি থৈ যাওঁ মহিলাসকলক। তো যিসকল মহিলাই নেকি অৰুণোদয় আঁচনিৰ পইচা লাভ কৰে, তো সেইসকল মহিলাক এই ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখৰ দিনাখন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে 8,000 টকাকৈ দিব বুলি কৈছিলে। এতিয়া মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে কৈছে যে সেই 8,000 টকাটো এতিয়া 9,000 টকা কৰি দিব বুলি কৈছে। মানে 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকালৈ বৃদ্ধি কৰি দিয়া হৈছে সেই অৰুণোদয় আঁচনিৰ 20 তাৰিখৰ দিনাখন দিব লগা ধনৰাশিৰ পৰিমাণ। মই অৱশ্যে ইয়াৰ পূৰ্বেও ভিডিঅ' এটা প্ৰস্তুত কৰিছিলোঁ অৰুণোদয় আঁচনিৰ ওপৰত, আৰু সেই ভিডিঅ'ত মই আপোনালোকক কৈছিলোঁ যে মন্ত্ৰী মহোদয়ে 8,000 টকাৰ পৰিৱৰ্তে বেছিকৈ ধনৰাশি দিব পাৰে আপোনালোকক। আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ মোৰ যি নেকি ভৱিষ্যতবাণী সেয়া ফলপ্ৰসূ হৈ গ'ল। মই কৈছিলোঁ যে অৰুণোদয় আঁচনিৰ ধন বৃদ্ধি হ'ব, আৰু চাওক আপোনালোকে বৃদ্ধি হৈ গ'ল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যোৱাকালি নিজ মুখে ঘোষণা কৰিছে যে 8,000 নহয়, এতিয়া 9,000কৈ দিব মহিলাসকলক। তো মহিলাসকল আপোনালোকে কিন্তু লাইক এটা কৰিবলৈ ভিডিঅ'টোত নাপাহৰিব, ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিয়ক। আৰু এতিয়া আপোনালোকক জনাম সেই বেয়া খবৰটো অৱশ্যে ওলাই পৰিছে সেই অৰুণোদয় আঁচনিৰ ধনৰাশিৰ ওপৰতেই। মন্ত্ৰী মহোদয়ে ঘোষণা কৰিছে যে 20 ফেব্ৰুৱাৰী নহয়, এতিয়া মাৰ্চ মাহতহে প্ৰদান কৰিব সেই ধন। মাৰ্চৰ 10 তাৰিখৰ দিনাখন 8,000 টকা নহয় 9,000 টকাকৈ প্ৰদান কৰিব বুলি জনাইছে। মানে যিটো ধনৰাশি নেকি 20 ফেব্ৰুৱাৰী তাৰিখৰ দিনাখন দিয়াৰ কথা আছিলে, মানে অহাকালি আজি 18 তাৰিখ 20 তাৰিখ মানে পৰহিলৈ দিয়াৰ কথা আছিলে। তো সেই ধনৰাশিটো এই পৰহিলৈ নিদিয়ে, মানে 20 ফেব্ৰুৱাৰীত নিদিয়ে, সেই ধনৰাশি মাৰ্চৰ 10 তাৰিখে দিবগৈ। আৰু সেই ধনৰাশি হ'বগৈ 9,000 টকা। মানে 20 তাৰিখৰ দিনাখন 8,000 টকাকৈ দিম বুলি কৈছিলে, কিন্তু 20 তাৰিখত এতিয়া যেনিবা নিদিয়ে, 20 তাৰিখৰ পৰা পাৰ কৰি এতিয়া মাৰ্চ মাহত দিবগে, আৰু মাৰ্চত দিব একেলগতে আপোনালোকক 9,000 টকা। মানে বিহুৰ পূৰ্বে আপোনালোকক এটা একদম ধুনীয়া পইচা দি দিব। আপোনালোকে সেই পইচাটোৰে বিহু চলিবৰ কাৰণে আপোনালোকক মজা টকা এটা দি দিব বিহুৰ পূৰ্বে। আপোনালোকে সেই ধনৰাশি ৰ'ব, বিহুলৈ আপোনালোকে সাঁচি ৰাখিব বা বিহুত বজাৰ সমাৰ কৰিব পাৰে। ধুনীয়াকৈ মন্ত্ৰী মহোদয়ে আপোনালোকক এটা ধনৰাশি বিতৰণ কৰি দিছে। আৰু আগন্তুক আহি আছে নিৰ্বাচন, গতিকে সেই হিচাপত চাই মেলি আপোনালোকে বিচাৰ বিবেচনা কৰিব আৰু মুঠতে। তো আজিকালি মানে যিমানবিলাক নেকি চৰকাৰ আছে, আমাৰ অসমতেই নহয় অসমৰ বাহিৰতো প্ৰায়বিলাক চৰকাৰে আজিকালি সেই মানে থিয়ৰিটোকে লগায়। আজিকালি প্ৰায়বিলাক চৰকাৰে কি কৰে, নিৰ্বাচনৰ পূৰ্বে এনেকুৱা আঁচনিবিলাক মুকলি কৰি দিয়ে যাতে মানুহৰ মনটো ভাল লাগি থাকে। আৰু এনেও বিজেপি পাৰ্টিয়ে বাৰু বেয়া কাম কৰিছে বুলি ক'ব নোৱাৰি, মহিলাসকলক যথেষ্ট সহায় কৰিছে, যাৰ কাৰণে নেকি আমাৰ অসমৰ প্ৰায় সংখ্যক মহিলাই পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাকে বিচাৰে, প্ৰায়বিলাক মহিলাই বিচাৰে। গতিকে এইটো এটা মানে ফেক্ট বুলি ক'ব পাৰি। মহিলাৰ কাৰণে যথেষ্ট কাম কৰিছে, আৰু সেই হিচাপত মহিলাই ভোটো দিব হিমন্ত বিশ্ব শৰ্মাদেৱক। আৰু সেই হিচাপত চাগে আগন্তুক নিৰ্বাচনত তেখেতে চৰকাৰো গঠন কৰি পেলাব। বাৰু যি কি নহওক, পলিটিকেল ছাইডটোলৈ যাব নিবিচাৰোঁ, সেইখিনি পাছৰ কথা। কিন্তু আপোনালোকে মাৰ্চৰ 10 তাৰিখৰ দিনাখন 8,000 টকাৰ পৰিৱৰ্তে 9,000 টকা পাব। আৰু ছেকেণ্ড থিং হৈ গ'ল, আপোনালোকে ফেব্ৰুৱাৰী মাহত নাপায়। বহু মহিলাই ভাবি আছিলে
ফেব্ৰুৱাৰী মাহতে সেই ধনৰাশিটো পাব বহুতে হয়তো মনতে চাগে কল্পনা জল্পনা কৰি আছিল সেইটো কৰিম কিন্তু এতিয়া পইচাটো সোমাবগে একেবাৰে মাৰ্চৰ 10 তাৰিখৰ দিনাখন তো বৰ্তমানে কল এইটোৱে আছিল আজি আপোনালোকক জনাব লগা খবৰটো জানি আপোনালোকে কেনে পালে কমেন্ট সেকশনত জনাই থৈ যাব যদি ভিডিওটো চাই ভাল পালে ইনফৰমেটিভ লাগিলে লাইক এটা কৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ লগ পোৱাৰ খালৈ বিদায় মাগিছো ধন্যবাদ জয়